তোমালোকে ধৰ্ণা দিবা তোমালোকে পৰিস্থিতি দিবা প্ৰধানমন্ত্ৰীজনে ভাষণৰ কথাবিলাক ক'ব আৰু যেতিয়া আমি বিচাৰিম তেতিয়া আমাৰ মাজত দ্বন্দ্ব খেল লগাই দিব তোমালোকে আমাৰ মাজত দ্বন্দ্ব খেল লগাই কা ইমপ্লিমেণ্ট তোমালোকে কৰিলা ডিলিমিটেশ্যন নামৰ অসমীয়া মানুহখিনিক তোমালোকে ভাগ ভাগ কৰিলা কোনে ক'ত ভোট দিব তাক তোমালোকে ক'ব নোৱাৰা কৰিলে জনগোষ্ঠীয় মানুহ কঁকাল ভাঙি দিলা নামনি অসম তোমালোকে শেষ কৰি দিলা এতিয়া হিন্দু বঙালীক আনি পেলাই অসমত সংস্থাপিত কৰিবলৈ লৈছা আৰু আমাৰ জনজাতীয় আমাৰ জনগোষ্ঠীয় মানুহখিনিক ভাগ ভাগ কৰি এইটো কিন্তু আমি হ'বলৈ নিদিওঁ আদিত্য দাও হুঁচিয়াৰ হৈ থাকিব লাগিব টংকেশ্বৰ দা যদিও পলিটিক্সত যায় তেখেতো হুঁচিয়াৰ হ'ব লাগিব কাৰণ তেখেতলোকৰ ঘৰৰ কাষত শত্ৰু কোন তেখেতে নিজেই জানে আজি আদিত্য দা ঘৰৰ বাউণ্ডেৰীত শত্ৰু কোন দাদাই জানে গতিকে 100 আদবানী 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ছাপোৰ্ট কৰি লালকৃষ্ণ আদবানীয়ে যন্ত্ৰ মন্ত্ৰত তেখেতে বক্তব্য দিছে গতিকে আজি বিজেপি কেনেকৈ কৰে এই বিষয়টোৰ পৰা ভালকৈ দিব পাৰিব কি যুক্তিত পাৰিব আজি দিলীপ শইকীয়াই পাৰিব নে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে পাৰিব নে কোনোবাই পাৰিব আৰু তোমালোকে ক'বা হঠাৎ কিয় পাভৰ লুটি মাৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে যেতিয়া বিজেপি চৰকাৰ শাসনলৈ আহিব তেতিয়া অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণে অসম আৰু অসমীয়াৰ ভৱিষ্যত সুৰক্ষা কৰিম বুলি আশ্বাস দিছিল কিন্তু এতিয়া পাভৰ লুটি আৰম্ভণি ভিডিঅ'টো দেখাই পালে তেন্তে আহক সম্পূৰ্ণ ভিডিঅ'টো আপোনাৰ 6টা জনগোষ্ঠীয়ে জনজাতিকৰণ পাব পাৰে বুলি বিলখন ৰাজ্যসভাত পাছ নহ'ল কিয় নহ'ল সেই কথাটো আমাক লাগে যে আমাক কোনে আশ্বাস দিছিল আমাক কোনে আশ্বাস দিছিল চৰকাৰে বিজেপি দলৰ চৰকাৰে কি কৈছিল যে আমি যদি শাসনলৈ আহোঁ অসমৰ 6টা জনগোষ্ঠীক জনজাতিকৰণৰ মাধ্যমেৰে অসম আৰু অসমীয়াৰ সুৰক্ষিত ভৱিষ্যতটো সুনিশ্চিত কৰিম জল জমিন জংগল এইকেইটাৰ ফুল ৰেছপন্সিবল আছে বিজেপি চৰকাৰৰ এজন মুখ্যমন্ত্ৰীয়ে কোৱা নাছিল আমাক ভোট আমি দিছিলোঁ এখানে বিজেপি চৰকাৰত আপাৰ আছামৰ 43টা চিটৰ ভিতৰত মেক্স টু মেক্স চিট কোনে দিছিলে 6 জনগোষ্ঠী ৰাইজে দিছিলে আমি জিকালোঁ তেখেতলোকক জিকোৱাৰ পিছত অসমৰ মুখ্যমন্ত্ৰীয়ে কিয় কৈ দিলে যে যদি জনজাতিকৰণ দিব পৰা যায় তেতিয়াহ'লে এক্সিষ্টিং ট্ৰাইবেল আৰু নন ট্ৰাইবেলৰ মাজত এটা ভাতৃগত সংঘৰ্ষ সৃষ্টি হ'ব কিয় ক'লে তেখেতে যদি এইটো জানিছিলে যে এমিকেবল সেটেলমেণ্টৰ পথ কিয় হে নললা কিয় তোমালোকে নকলা কিয় আলোচনাৰ মাধ্যমে কথাবিলাক সমাধান নকৰিলা এতিয়া কিয় আমাক যুঁজুৱাইছা মই দাদা আৰু দাদাৰ বিৰুদ্ধে যুঁজিবলৈ নাযাওঁ কথাৰ কথা কাটি হ'ব বেলেগ কথা আমি এটা সংস্কাৰী মানুহ আমি এই ধৰণৰ বক্তব্যৰে বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি নকৰোঁ অসমৰ নামনি অসমৰ পৰিৱেশ মোৰ ভাতৃয়া বন্ধু আছে আজি বলুৱামে ক'ব নামনি অসমত কোচ ৰাজবংশী পৰিৱেশ কি ঘৰৰ চোতালত কোনোবাই লেট্ৰিন কৰি থৈ যায় মানুহ ওলাব নোৱাৰে আজি উপাসনা পদ্ধতি তাত পৰিৱৰ্তন হৈছে সংস্কৃতিৰ পৰিৱৰ্তন হৈছে মানুহক মাৰি পেলাইছে দুটা মানুহে কথা ক'লে তাত মানুহে হেঁচা মাৰি ধৰে আজি গোৱালপাৰা দাদা গোৱালপাৰা ৰাভাচঙৰ জেগা পাইছে গোৱালপাৰা মই যেতিয়া MBA কৰি আছিলোঁ দাদা মোৰ লগৰ ষ্টুডেণ্টে কয় যে গোৱালপাৰা পথাৰলৈ মোৰ মহন্ত বুলি এটা মোৰ বন্ধু আছে তেওঁ কয় যে গোৱালপাৰা পথাৰলৈ আমি যাব নোৱাৰোঁ তাৰ মাটি চপাই আনি খিলঞ্জীয়া থলগিৰি মানে তাতে কোৰে মাৰে কোনে আক্ৰমণ কৰিছে তাত আহোমে আক্ৰমণ কৰিছে তাত মটকে আক্ৰমণ কৰিছে তাত চুতীয়ে আক্ৰমণ কৰিছে নে কোচে আক্ৰমণ কৰিছে এইখিনি আগ্ৰাসী মনোভাৱেৰে যিসকলে ভাষা সংস্কৃতি কৃষ্ণে পৰিৱৰ্তন তেখেতলোকে আক্ৰমণ কৰিছে যুঁজিব লাগে তাৰ বিৰুদ্ধে আমি সকলোৱে একত্ৰিত হৈছোঁ নিজৰ মাজত মিলাই লওঁ কি কাৰণত কি ক্ষেত্ৰত কোনখিনিত আমি বড়োক বেয়া পাম কোনখিনিত আমি ৰাভাক বেয়া পাম কোনখিনিত আমি দেউৰীক বেয়া পাম কোনখিনিত আমি মিচিঙক বেয়া আমি নাপাওঁ বেয়া আমি কাকো বেয়া নাপাওঁ আমি সকলোৱে অসমত ভাতৃত্ববোধৰ এনাজৰীৰে জীয়াই থাকিব বিচাৰোঁ কিন্তু পলিটিক্স কৰি আমাৰ মাজৰ যিটো সমন্বয় আমাৰ মাজৰ যিটো ভাতৃত্ববোধ আমাৰ মাজৰ যিটো স্নেহৰ যিটো আদান প্ৰদান সেই আদান প্ৰদান ঘূনে ধৰিছে দাদা মই কৈছোঁ যদি এই প্ৰক্ৰিয়াটো চলি থাকে অসম হৈ নাথাকিব আমি যুঁজিবলৈ নাযাওঁ আমি একো নকৰোঁ হয় বক্তব্যৰ মাজত কথাবিলাক চলি যুক্তিতৰ্ক চলি থাকিব বেলেগ কথা কিন্তু এই ধৰণৰ কথা বতৰাৰ মাজেৰে যদি টংকেশ্বৰ দাই যদি বেলেগ এটা কয় আজি যদি আদিত্য দাই যদি বেলেগ এটা কয় আজি দীপেন বড়ো ডাঙৰীয়াই যদি বেলেগ এটা কয় মই যদি বেলেগ এটা কওঁ আজি বলুৰামে যদি বেলেগ এটা কয় অসম জানো অসম হৈ থাকিব এইখনে জানো অসম নহয় একদম এইখনে জানো দাদা অসম নহয় আজি বড়োসকল কি অসমৰ ভূমিপুত্ৰ নহয় আজি ৰাভাসকল কি ভূমিপুত্ৰ নহয় আমি কি ভূমিপুত্ৰ নহয় আজি বলুৰামহেঁত কি ভূমিপুত্ৰ নহয় আমিতো অসম আমিতো বচাব লাগিব আমিতো অপশক্তিৰ বিৰুদ্ধে যুঁজিব লাগিব আমি সেই আগ্ৰাসী মনোভাৱ কৰা সেই বাংলাদেশী মিয়াৰ বিৰুদ্ধে কোন যুঁজিব আমিতো যুঁজিব লাগিব গতিকে আমি শক্তিশালী হ'ব লাগিব আমাৰ শক্তিশালীকে ভাঙিছে দাদা কোনোবাই গতিকে ভাঙিলে নহ'ব আমি কৈছোঁ হয় দাদাই কৈছে 600 বছৰ ৰাজত্ব কৰা আহোমে জনজাতিকৰণ কিয় ক'ব লাগে ভাষণৰ প্ৰসংগত তেখেতে কৈছে কছাৰীসকলতো অসমৰ ৰজা আছিল কছাৰীসকলতো ৰজাৰ 1000 বছৰীয়া এটা ইতিহাস আছে আজি কছাৰীসকলৰ মাজতেতো বড়ো ৰাভা মিচিং দেউৰী সকলো সোমাইছে তেখেতলোক জনজাতি আমি কোৱা নাই আমি ব্যক্তিগত আক্ৰমণ নকৰোঁ দাদা ঠিক আছে আমি ব্যক্তিগত আক্ৰমণ নকৰোঁ কিন্তু এই ধৰণৰ আহোমক গালি পাৰিছে আমি
অলপ দিলৈকে মাইলছ দাদা খং উঠছে কৈছে কোনো কথা নাই কিন্তু অসমৰ স্বাৰ্থত সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত ভাষাৰ স্বাৰ্থত অস্তিত্বৰ স্বাৰ্থত আমি কিন্তু সকলো একলগ হ'ব লাগিব ঠিক আছে এটা বাচিব আৰু চৰকাৰৰ যিটো বিভাজনমুখী নীতি কিন্তু তাৰ মাজতো কৰবাত আপোনালোকৰ ভুল হ'ল নেকি যিটো কাৰণে আদিত্য খাকলাৰীয়ে কালি ক'ব লগা হ'ল কোন আদিত্য খাকলাৰী আজি 1 লক্ষ মানুহে দেখুৱাই দিলে তাৰমানে আপোনালোকে হয়তো কোনোবাই যেতিয়া কৈছিল হু ইজ আদিত্য খাকলাৰী তাৰমানে তাৰ প্ৰমাণ দিবলৈ এখেতসকলে কৰবাত তেনেকুৱা এটা পৰ্যায়লৈ গুচি গ'ল নেকি আৰু এটা কথা যে যেহেতু আপোনালোকে চৰকাৰৰ পৰা বিচাৰি আছিল সেই সময়ত আকৌ আদিত্য খাকলাৰীয়ে জনজাতিকৰণৰ বিৰোধিতা কৰি আছিল গতিকে আপোনালোকৰ চাগে সেইফালৰ পৰা গাত লাগিছিল সেইটো এটা কথা নহয় দাদা আন্দোলনটো আমি কৰিছো চৰকাৰৰ বিৰুদ্ধে দাবী উঠাইছো চৰকাৰৰ ঘৰত চৰকাৰে প্ৰতিশ্ৰুতি দিছিল প্ৰতিশ্ৰুতি পূৰণ কৰা নাই কিয় নাই কৰা সেই কথাটো সুধিছো আৰু সুধিমেই চৰকাৰ থৰকবৰ কৰি দিম কাৰণ প্ৰতিশ্ৰুতি তেওঁলোকে দিছিলে গতিকে দাদাহঁতে কালি আমাক আক্ৰমণ কৰি ল'লে মনটো বেয়া লাগিলে দুখো লাগিলে কাৰণ ককাই ভাইকেইটাৰ মাজত কথাৰ কটাকটি হৈছে কোনোবাই মাৰিম বুলি কৈছে কোনোবাই বেলেগ কিবা কিবি কৰিছে অলপ সাইকোলজিক্যাল এফেক্ট এটা থাকিবই এই কথা বতৰাবিলাক কিন্তু এই যে দাদাই ক'লে আদিত্য খাকলাৰী কোন আজি মোৰ লগত 1 লক্ষ মানুহে সেইটো প্ৰমাণ কৰিছে যে মই কোন মই তেখেতক ধন্যবাদ দিম যে 1 লাখ মানে 5 লাখ মানুহ ৰেডি কৰি ৰাখক অসম আৰু অসমীয়াৰ স্বাৰ্থত আমিও ৰখাম কাৰণ এটা অপশক্তিৰ বিৰুদ্ধে আমি একত্ৰিতভাৱে মাৰবানি যুঁজিব লাগিব প্ৰথম কথা সেইটো ভুল কথা নহয় ভালেই কৈছে তেখেতক সেইকাৰণে মই তেখেতক ধন্যবাদ দিছোঁ টংকেশ্বৰে এটা কথা ক'লে যে বি.আৰ. আম্বেদকাৰৰ নীতিটোৰ পৰিপন্থী হ'ব যদি এতিয়া বিচাৰি থকা মানুহখিনিক ট্ৰাইবেল কৰে এতিয়া বি.আৰ. আম্বেদকাৰৰ নীতিটোৰ পৰিপন্থী কাম কৰিয়ে আছে প্ৰতিখন চৰকাৰে 7 বাৰ সংবিধান সংশোধনীৰ দ্বাৰা আজিৰ ট্ৰাইবেল এক্সিষ্টিং ট্ৰাইবেলবিলাকক ট্ৰাইবেল দি আছে 23rd 45 62 79 95 and 104 10 years কাৰণে এক্সটেণ্ড কৰি আছে আৰু এতিয়া 104 নতুন এমেণ্ডমেণ্টৰ জৰিয়তে 2020ত এখেতলোকক 2030 লৈকে এছটিৰ মৰ্যাদা দি আছে এইটো কনষ্টিটিউশ্যন এক্সটেনশ্যন কৰি আছে কিন্তু যদি 80 বছৰ খালি দাদাৰে বেয়া হ'ব নালাগে 80 বছৰ কাৰ্যকালতো ৰিজাৰ্ভেশ্যন হোৱাৰ পাছতো যদি ছ'চিঅ' ইকনমি তেখেতলোকৰ ডেভেলপমেণ্ট হোৱা নাই এডুকেশ্যনেলি তেখেতলোক যদি ডেভেলপমেণ্ট হোৱা নাই তাৰ দুখটো 6 জনগোষ্ঠীৰ ৰাইজলৈ ঠেলিয়া নহ'ব সেই দুখটো নিজৰ গাতে আছে কাৰণ সুবিধাবিলাক লোৱাৰ পিছত সেই কামটো কৰিব পৰা নাই সেই কথাটো দুখিত হৈ আছে দাদাই ক'লে যে পলিটিকেল ৰিজাৰ্ভেশ্যনৰ কথাটো ক'লে য়েছ পলিটিকেল ৰিজাৰ্ভেশ্যন লাগিব পলিটিকেল ৰিজাৰ্ভেশ্যনৰ কাৰণেতো আজি সংগ্ৰাম হৈছে পলিটিকেল ৰিজাৰ্ভেশ্যন নোহোৱাৰ কাৰণে অশোক সিংঘালৰ দৰে মানুহে অসমীয়াৰ লিগেচি নোহোৱা মানে অসমৰ মন্ত্ৰী হ'ল সেইজন মন্ত্ৰীৰ ছত্ৰ ছায়াতে অসমত ডিলিমিটেশ্যন হ'ল যে থলগিৰি খিলঞ্জীয়া ৰাইজে কাক ভোট দিব উজনিৰ বেংমৰা ৰাজ্যত থলগিৰি খিলঞ্জীয়া ৰাইজ ডিচাইডিং ফেক্টৰ নোহোৱা হ'ল এখিনি প্ৰৱজিত মানুহৰ ওচৰত সেই ক্ষমতা গুচি গ'ল ক্ৰমান্বয়ে মাঘেৰিটা ক্ৰমান্বয়ে শদিয়াত আৰু এখিনি প্ৰৱজিত মানুহ সেই থলগিৰি খিলঞ্জীয়া ৰাইজলৈ ভাবুকি আনিছে সেইকাৰণেতো পলিটিকেল ৰিজাৰ্ভেশ্যন আমাক লাগিব সেইকাৰণেতো আমি শংকিত হৈছোঁ উজনি অসমৰ প্ৰতিটো প্ৰান্তত আজি প্ৰৱজিত লোকে ভূমি ক্ৰয় কৰি থলগিৰি খিলঞ্জীয়া ৰাইজক ৰাজপথলৈ লৈ আহিছে তাৰ কাৰণে কৈছোঁ লেণ্ড ৰাইট আমাক লাগে চৰকাৰে কৰা নাই কৈছোঁ এই 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰক কৰি এই কামটো কৰক সেই কথা বতৰাবিলাক আমি কৈছোঁ আৰু সেই কথা বতৰাবিলাকৰ মাধ্যমেৰে আমি এইটো বুজাব বিচাৰিছোঁ যে অসমৰ বিধানসভাখন থলগিৰি খিলঞ্জীয়া ৰাইজৰ প্ৰতিনিধিৰ কাৰণে হওক তাত আমি কোৱা নাই আহোমৰ হওক কোচৰ হওক কলিতা হওক কোৱা নাই তাত বড়ো হ'ব পাৰে ৰাভাও হ'ব পাৰে মিচিঙো হ'ব পাৰে কলিতাও হ'ব পাৰে সকলোৱে খালি থলগিৰি খিলঞ্জীয়া ৰাইজৰ মনৰ মানুহজন মুখ্যমন্ত্ৰী হওক এই কথাটোৰ কাৰণে আমি লাগি আছোঁ আমাৰ শাসন কৰা মানুহজন নীতি নিৰ্ধাৰণ কৰা মানুহবিলাক আমাৰ হওক তাৰ কাৰণে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদা দিব লাগে বুলি কৈছোঁ মানি ল'লোঁ যুক্তিটো ভুল দাবীটো ভুল চৰকাৰে কিয় শুদ্ধ বুলি কৈছে অসমৰ মুখ্যমন্ত্ৰীয়ে কিয় শুদ্ধ বুলি কৈছে কংগ্ৰেছ চৰকাৰে কিয় শুদ্ধ বুলি ক'লে বিধানসভাত কিয় প্ৰস্তাৱ ল'লে যে এক্সিষ্টিং ট্ৰাইবেলবিলাকৰ কোনো হানি বিঘিনি নোহোৱাকৈ 6টা জনগোষ্ঠীক জনজাতিকৰণ কৰিব পৰা যায় কেলৈ ল'লে যদি ভুল আছিল ল'ব নালাগিছিল তে দাবীটো চৰকাৰ ভুলটো চৰকাৰ হয়নে নহয় আমিতো দাবী উত্থাপন কৰিম অসমৰ অসমীয়া বচোৱাৰ স্বাৰ্থত এই কাণ্ড কাৰখানাবিলাক আছে আৰু দাদাহঁতে কৈছে যে আহোমসকল যে এটা ডেভেলপ আহোমখিনি দাদা ডেভেলপ নহয় মোক দেখিলে আপুনি ক'ব যে বসন্ত গগৈ অলপ ইকনমিকেলি ষ্ট্ৰং বা ইকনমিকেলি অলপ
চাৰ্মিং হৈ আছে নহয় তেনেকুৱা কোনো কথা এনেকুৱা বহুত মানুহ আছে যি পেটত গামোচা মাৰি আজিৰ তাৰিখতো ভাত খাই আছে দিন হাজিৰা কৰা মানুহ আছে মাটি হাল বাব নোৱাৰা মানুহ আজি অসমত আছে এই কথা বতৰাবিলাক লাগে আৰু এটা কথা কৈছোঁ দাদাই কৈছে আপুনি এটা কথা কৈছে আদিত্যই সদায় কয় যে এডুকেশ্যন চাকৰি বাকৰি এইবিলাকক আমাক কৈছোঁ মুকলি মনেৰে কৈছোঁ আজিও কৈছোঁ আমি অসমত ৰিচোৰ্চফুল প্ৰডাক্ট দিব বিচাৰোঁ দাদা আৰু সেই ৰিচোৰ্চফুল প্ৰডাক্টে ভাৰতবৰ্ষখনৰ উন্নতিত যাতে সহায় কৰে বিশ্ব মানৱ জাতিক যাতে সহায় কৰে তেনেকুৱা ৰিচোৰ্চফুল প্ৰডাক্ট আমি আহোম জনগোষ্ঠীৰ পৰা দিব বিচাৰোঁ এডুকেশ্যন দিলে আমাক ৰিজাৰ্ভেশ্যন নালাগে চাকৰি বাকৰি ৰিজাৰ্ভেশ্যন নালাগে পাব আমাৰ ল'ৰাই চাকৰি আছে কেপেবিলিটি সেইখিনি কৰিব পাৰিব কিন্তু পলিটিকেল ৰাইট কালচাৰেল ৰাইট আৰু ভূমি অধিকাৰ লাগিব আৰু কালচাৰেল ৰাইটটো এইকাৰণে লাগিব কাৰণ আহোম জনগোষ্ঠীক যিমান লঘু লাঞ্ছনা কৰিছে চকলং পতাৰ নামত এইখন সমাজৰ এইখন অসমত এঘৰীয়া কৰা উদাহৰণ আছে আপুনি টকশ্ব' পাৰিছে দাদা হয় এঘৰীয়া কৰা উদাহৰণ আছে গাহৰি খোৱাৰ কাৰণে মানুহক খেদাই দিছে সমাজৰ পৰা বহিষ্কাৰ কৰিছে নামঘৰত সোমাব নিদিয়া পৰিৱেশ হৈছে খোৱাৰ কাৰণেও হৈছে খোৱাৰ কাৰণে কুকুৰা পোহাৰ কাৰণে সমাজৰ নামঘৰত দণ্ড দিয়া হৈছে ছোৱালীক বিয়া কৰোৱা হোৱা নাই সাজ পোছাক পটলুং পিন্ধাৰ কাৰণে কেনেকুৱা ধৰণৰ অপমান কৰিছে চাটকন পিন্ধাৰ কাৰণে কেনেকুৱা ধৰণৰ অপমান কৰিছে মেডাম মেফি আমি প্ৰকৃতিক পূজা কৰোঁ আমি কুকুৰা দি পূজা কৰোঁ আমি কণী দি পূজা কৰোঁ আমি গাহৰি দি পূজা কৰোঁ তাত পূজা কৰা পদ্ধতিক লৈ সমালোচনা কৰিছে গতিকে এইখন অসমত আহোমে কিমান লঘু লাঞ্ছনা ভুগি কৰিছে সেইটো হয়তো দাদাহঁতে নাজানে আপোনালোকে ভাবে যে আমি মূল সুঁতিৰ অসমীয়া গতিকে আহোমে সকলো কৰে নহয় আহোমক কেনেকুৱা লঘু লাঞ্ছনা কৰিছে ফুলপা দিওঁতে কেনেকৈ ওপৰৰ পৰা দিয়ে সেইটো আমি জানো সেই ভুক্তভোগী আমি পাইছোঁ যে কেনেকুৱা ধৰণে মানুহে উপাসনা পদ্ধতি পৰিৱৰ্তন কৰি দিছে চিন্তা চেতনাৰ পৰিৱৰ্তন কৰিছে দৰ্শনৰ কেনেকৈ পৰিৱৰ্তন হৈছে সেই কথা আমি জানো যি স্বৰ্গতসকলে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ মঠ মন্দিৰ সত্ৰ স্থাপন কৰিলে সেই সত্ৰত আহোমে কেনেকুৱা লঘু লাঞ্ছনা ভোগ কৰিলে সেইটো মুকলি মনেৰে কম সেই মন্দিৰত কেনেকুৱা লঘু লাঞ্ছনা ভোগ কৰিছে আমি জানো আৰু আমাক মূল সুঁতিৰ মানুহ বুলি বহুতে নধৰে এইখিনি মানুহে আমাক উপেক্ষিত কৰে তাক লৈ প্ৰশ্ন আছে কিন্তু মুকলি মনেৰে কৈছোঁ এই কথা বতৰাবিলাক আমাৰো বেদনা আছে আমাৰ খুব আছে দাদা মই এটা কথা কৈছোঁ আজি আমাৰ দীপেন বড়ো ডাঙৰীয়াকে কৈছোঁ বড়ো জাতিৰ প্ৰতি 0.1% আমাৰ কোনো ধৰণৰ দ্বিধাবোধ নাই আমি হাগ্ৰামা মহিলাক আপোনালোকে নাজানে যে হাগ্ৰামা মহিলাৰীক উজনি অসমৰ প্ৰতিটো জনগোষ্ঠীয় জাতীয় মানে ভাল পায় তেখেতক শ্ৰদ্ধা কৰে প্ৰতিখন মেলে মিটিঙলৈ তেখেতক মাতে সাংঘাতিক ধৰণে কাৰণ তেখেতে জাতিটোক কেনেকৈ একত্ৰিত কৰিবলৈ সেই কথাবোৰ তেওঁ আছে তেওঁ এটা বলিষ্ঠ নেতা আৰু আপোনাক এটা মেছেজ দি থওঁ যে শিৱসাগৰ ৰংঘৰত যেতিয়া আমি বিহু পাতোঁ সেই বিহুত আমি মিচিং বিহু সেই বিহুত বাগৰুম্বা নৃত্য সেই বিহুত তিৱা নৃত্য আমি নিমন্ত্ৰণ কৰি নি তাত পাতোঁ কাৰণ সেইখন বৰঘৰৰ স্থলীৰ পৰা অসমীয়া জাতি গঠন প্ৰক্ৰিয়া আৰম্ভ হৈছিলে আৰু সেই জাতি গঠন প্ৰক্ৰিয়া আমি ধৰি ৰাখিব বিচাৰিছোঁ আৰু আমি খালি নিজক জীয়াই ৰখাৰ স্বাৰ্থত নহয় অসম আৰু অসমীয়াৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত আমি জনজাতিকৰণ বিচাৰিছোঁ আহক নীতিমণি দাৰ যিটো পদক্ষেপ লৈছে আপোনাক পুনৰবাৰ ধন্যবাদ দিছোঁ প্ৰতিদিন নামক পুনৰবাৰ ধন্যবাদ দিছোঁ আৰু সকলোৱে একত্ৰিতভাৱে অপশক্তিৰ বিৰুদ্ধে যুঁজো আৰু সেই অপশক্তিয়ে যাতে অসমত আক্ৰমণ কৰিব নোৱাৰে তাৰ বিৰুদ্ধে আমি পৰিৱেশ ৰচনা কৰোঁ ধন্যবাদ মই আদিত্য খাকলাৰী ডাঙৰীয়া সঁচাকৈ হুইজ আদিত্য খাকলাৰী কোৱাৰ কাৰণেই কালিৰ দিনটোৰ সৃষ্টি হ'ল নেকি মই প্ৰথমতে এটা কথা কৈ ল'ব খোজোঁ মানে দ্বন্দ্ব দুই প্ৰকাৰৰ হয় বৈৰী সুলভ দ্বন্দ্ব আৰু অবৈৰী সুলভ দ্বন্দ্ব হয় আৰু মই ভাবোঁ 6 জনগোষ্ঠীৰ যি ডিমাণ্ডিং মানে কমিউনিটিজ হয় আৰু এক্সিষ্টিং ট্ৰাইবেলৰ মাজত যিটো দ্বন্দ্ব সেইটো অবৈৰী সুলভ দ্বন্দ্ব কোনো শত্ৰুতামূলক দ্বন্দ্ব সেইটো নহয় কিন্তু কেতিয়াবা কিছুমান কথাই আমাকো অলপমান আমনি কৰে অলপমান দুখ দিয়ে তো ইয়াৰ এটা উদাহৰণ মই দাঙি ধৰিব বিচাৰোঁ আজিৰ এই টক শ্ব'ৰ জৰিয়তে ৰিচেণ্টলি যেতিয়া শিৱসাগৰ জিলা পৰিষদৰ সভাপতিৰ আসনটো শ্বেডিউল ট্ৰাইবৰ কাৰণে ৰিজাৰ্ভ হ'ল বা মানে লটাৰী যোগে তাত মিটিঙত মই সেইটো কথাটো কৈছোঁ যে মিচিং জনজাতি মহিলা এগৰাকী তাত সভানেত্ৰী পদত যেতিয়া অধিষ্ঠিত হ'ল তেতিয়া কিন্তু আটাছৰ ৰুলটো অলপমান নিগেটিভ আছিলে 6 জনগোষ্ঠীক শ্বেডিউল ট্ৰাইব ষ্টেটাছ প্ৰদান কৰিলে বৰ্তমানৰ স্বীকৃত জনজাতিসকল সৰ্বতো প্ৰকাৰে মই আপোনাক কোনটো কথা কৈছোঁ দাদা যে তেওঁলোকে যে বিজেপিৰ ইস্তাহাৰতো দিছিল স্বয়ং ৰাষ্ট্ৰীয় নেতৃত্ব আহি কৈছিল ইয়াৰ কেন্দ্ৰীয় নেতৃত্বই কৈছিল দুটা কথা ক্লিয়াৰ কৰোঁ কথা এই দাদা যে কৈছিল যে টাই আহোম ছাত্ৰ সন্থাই মিচিং মহিলাগৰাকীক তাত
জিলা পৰিষদৰ সভানেত্ৰী দিয়াৰ কাৰণে নহয় দাদা মই বসন্ত গগৈ হেৰি তাত বিৰুদ্ধাচৰণ কৰি তাত মই বন্ধ উঠাই দিছোঁ দাদা আপুনি মই তাকে বিচাৰি চাম ভিডিঅ'টো মই আপোনাক দিম হোৱাটছআপত দিম মই বন্ধ দিবলৈ দিয়া নাই যি মানুহে যি দুষ্কৃতিকাৰীয়ে তাই আহোম ছাত্ৰ সন্থাৰ নাম লৈ মই বন্ধ উঠাই দিছোঁ শিৱসাগৰ এছপিক ফোন কৰক ডিচিক ফোন কৰক চৰকাৰী বিষয়াসকলক ফোন কৰক দেখিব বা আপোনালোকৰ জনজাতীয় মানুহখিনি তাত ফোন কৰক সুবীৰ মেছাতক ফোন কৰক আপুনি দেখিব যে বসন্ত গগৈ ৰাজপথলৈ ওলাই আহি চব দোকান খুলি দিছে মই কিছু খবৰদাৰ এইটো হ'ব নোৱাৰিব মিচিং সম্প্ৰদায়ৰ মানুহ ইয়াত ইয়াত হেৰি হৈছে জিলা বিষয়া হৈছে তাত আমাৰ কোনো আপত্তি হ'ল নেকি তো 5 বছৰ কাৰণে 5 বছৰ কাৰণে নাথাকিব মিলা পিঠা থাকিব লাগিব আমি সেইটো কৰিছোঁ স্পষ্ট বাৰ্তা এটা দিছোঁ ৰোটেশ্যন হৈছে সেইটো স্পষ্ট সেইটো আমি কৰা নাই কোনোবাই কৰিছে আটাচোন নাম লৈ কিন্তু আমি বন্ধটো উঠাই দিছোঁ ক্লিয়াৰ কাট কথা আৰু এটা মই আপোনাক এখন ফটো দেখাব বিচাৰিছোঁ দাদা এই যে বিজেপি চৰকাৰ পাবলৈ দিমৰ কথাবিলাক কৈছে আজি দিলীপ শইকীয়া দলৰ সভাপতি আচ্ছা দিলীপ শইকীয়া আজি দলৰ সভাপতি তেখেতলোকে 2007 চনত যেতিয়া দিলীপ শইকীয়া আমাৰ যুৱ মৰ্চাৰ যে প্ৰেচিডেণ্ট আছিলে তেখেতে দিল্লীত গৈ ধৰ্ণা দিছিলে আৰু 6 জনগোষ্ঠীৰ দাবী লৈ 6টা জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব লাগে বুলি ধৰ্ণা দিছে তেখেতে ইয়াত আছে ফটোৱে মিছা কথা নকয় এইজন সন্মুখত বহি এজন লালকৃষ্ণ আদবানী 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ছাপোৰ্ট কৰি লালকৃষ্ণ আদবানীয়ে যন্ত্ৰ মন্ত্ৰত তেখেতে বক্তব্য দিছে তেখেতে গতিকে আজি বিজেপি কেনেকৈ কৰে এই বিষয়টোৰ পৰা ভালকৈ দিব পাৰিব কি যুক্তিত পাৰিব আজি দিলীপ শইকীয়াই পাৰিব নে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে পাৰিব নে কোনোবাই পাৰিব আৰু তোমালোকে ক'বা তোমালোকে ধৰ্ণা দিবা তোমালোকে পৰিস্থিতি দিবা প্ৰধানমন্ত্ৰীজনে ভাষণৰ কথাবিলাক ক'ব আৰু যেতিয়া আমি বিচাৰিম তেতিয়া আমাৰ মাজত দ্বন্দ্ব খেল লগাই দিব তোমালোকে আমাৰ মাজত দ্বন্দ্ব খেল লগাই কাৰ ইমপ্লিমেণ্ট তোমালোকে কৰিলা ডিলিমিনেশ্যন নামৰ অসমীয়া মানুহখিনিক তোমালোকে ভাগ ভাগ কৰিলা কোনে ক'ত ভোট দিব তাক তোমালোকে ক'ব নোৱাৰা কৰিলে জনগোষ্ঠীয় মানুহ কঁকাল ভাঙি দিলা নামনি অসম তোমালোকে শেষ কৰি দিলা এতিয়া হিন্দু বঙালীক আনি পেলাই অসমত সংস্থাপিত কৰিবলৈ লৈছা আৰু আমাৰ জনজাতীয় আমাৰ জনগোষ্ঠীয় মানুহখিনি ভাগ ভাগ কৰি এইটো কিন্তু আমি হ'বলৈ নিদিওঁ আদিত্য দাও হুঁচিয়াৰ হৈ থাকিব লাগিব পংকজ দা যদিও পলিটিক্সত যায় তেখেতো হুঁচিয়াৰ হ'ব লাগিব কাৰণ তেখেতলোকৰ ঘৰৰ কাষত শত্ৰু কোন তেখেতে নিজে জানে আজি আদিত্য দা ঘৰৰ বাউণ্ডেৰীত শত্ৰু কোন দাদাই জানে গতিকে এই কথা বতৰাবিলাক আছে গতিকে এই কথা বতৰাৰ কাৰণে আমি একত্ৰিত হ'ব লাগিব আৰু চৰকাৰক বাধ্য কৰাব লাগিব যে যুঁজ হৈছে অপশক্তিৰ বিৰুদ্ধে নাই মই সেইটোকে আদিত্য দাক সুধিছিলোঁ যে প্ৰশ্নটো চৰকাৰক কৰিব লাগিছিল হয় যেতিয়া প্ৰতিশ্ৰুতি দিছিল যেতিয়া নিৰ্বাচনী ইস্তাহাৰত বিজেপিয়ে উল্লেখ কৰিছিল বা বাৰম্বাৰ এতিয়া আপুনি যিটো কথা ক'লে লালকৃষ্ণ আদবানীয়ে যিটো কৈছিল বা দিলীপ শইকীয়াহঁতে যেনেকৈ আপোনালোকক সমৰ্থন কৰি কৈছিল তেতিয়া আপোনালোকে সেই প্ৰস্তুতি কৰিব লাগিছিল যোৱাকালি আমি চৰকাৰকো সকিয়নি দিছোঁ চৰকাৰক একেবাৰে এৰি দিয়া নাই চৰকাৰকো আমি সকিয়াই দিছোঁ যে কোনো পধ্যেই বৰ্তমানৰ ট্ৰাইবেলসকল যাতে মানে ক্ষতিগ্ৰস্ত নহয় এই কথাটো আমি কৈছোঁ আৰু একেখিনি সময়ত আমি কৈছোঁ যে 6 জনগোষ্ঠীৰ প্ৰতিও আমাৰ অনুকম্পা আছে তেওঁলোকৰ প্ৰতিও আমাৰ ৱেল উইচ আছে তেওঁলোকৰ সমস্যাও সমাধান হ'ব লাগিব আৰু তেওঁলোকক OBC হিচাপে মেক্সিমাম বেনিফিট দিব লাগে প্ৰয়োজন হ'লে ৰাজনৈতিক সংৰক্ষণ পৰ্যন্ত OBCক দিব লাগিব তাৰ কাৰণে কনষ্টিটিউশ্যনে এমেণ্ডমেণ্ট মানে কৰক এই কথাখিনিও আমি মানে কৈছোঁ আমাৰ ফালৰ পৰা খুব স্পষ্ট ৰূপত আজি কথা এটা খুব স্পষ্ট হ'ল আটাচুৰ সভাপতি ডাঙৰীয়াই কৈছে যে আটাচুৰ তৰফৰ পৰা সেই বন্ধটো দিয়া হোৱা নাছিল শিৱসাগৰ বেলেগে দিছিলে আৰু তাৰ কাৰণে তেওঁক মই ধন্যবাদ জনাইছোঁ হয় মই টংকেশ্বৰ ৰাভা মোৰ সময় যিহেতু শেষ হৈ আহিছে তেখেতে কৈছে যে OBCৰ মৰ্যাদাটো আৰু অধিক বৃদ্ধি কৰক খাকলাৰী ডাঙৰীয়াই আপুনিও কালি তেনেকুৱা এটা ইংগিত দিছিল কিন্তু এখেতসকলে কৈছে নহয় এওঁলোকক জনজাতিকৰণৰ মৰ্যাদাই লাগিব এতিয়াতো গণ্ডগোলটো তাত হৈ আছে আৰু চৰকাৰেতো এতিয়া সুযোগ ল'ব তেতিয়াহ'লে আৰু যদি আপোনালোকে কৈছে যদি দিয়ে তেনেহ'লে আপোনালোকে 45 লাখ ট্ৰাইবেলে দেখুৱাই দিব শক্তি কি আৰু এখেতসকলে কৈছে যদি এখেতসকলক নিৰ্বাচনৰ আগত জনজাতিকৰণ নকৰে তেনেহ'লে গোটেই 6টা জনগোষ্ঠীৰ মানুহে এবাৰ দেখুৱাই দিব এওঁলোকৰ শক্তি কি তেনেহ'লে এতিয়া চৰকাৰে কি কৰিব চাওক সমস্যাটো একদম সুন্দৰ সমাধান প্ৰক্ৰিয়াত আছে মূল ফাইটটো হৈছে জনজাতি হোৱা বিচৰা বিৰুদ্ধাচৰণ কথাটোত নাই মূল কথাটো হৈছে এটা জাতি এটা জনগোষ্ঠী জীয়াই থাকিব লাগিলে তেওঁলোকৰ সেই কামখিনি কৰিবৰ কাৰণে পলিটিকেল ৰিজাৰ্ভেশ্যনটো কোন স্তৰত আছে মূলতঃ সুৰক্ষিত হ'ব লাগিব এতিয়া সেই প্ৰমাণটো আজিৰ তাৰিখত যদি আমি চাবলৈ যাওঁ অসম চৰকাৰৰ পৰা ইতিমধ্যে যদি আমি চাওঁ পজিটিভ দিশত যদি আমি চাবলৈ যাওঁ যে যিটো কনচেপ্ট আছিল যে অটনমি কেৱল অটনমাছ কাউন্সিল ট্ৰাইবেলৰ কাৰণেহে পায় কিন্তু কমতৰ অটনমাছ কাউন্সিল তেওঁলোকে কোনো SC নহয় কোচ ৰাজনীতিসকল মৰাণ মতক অলৰেডি কৰিছেই যদি SC নোহোৱাকৈ যদি এখন অটনমাছ কাউন্সিল গঠন কৰিব পৰা যায় যদি গভৰ্ণমেণ্টখনে ইচ্ছা কৰে তেতিয়াহ'লে SC নকৰাকৈ OBCৰ আণ্ডাৰতে পলিটিকেল ৰাইটছটো দিব নোৱাৰা কোনো যুক্তি থাকিব নোৱাৰে তাৰ কাৰণে সংবিধান সংশোধন কৰিব পাৰে তাৰ কাৰণে কেন্দ্ৰৰ ৰাজ্যত মেজৰিটি আছে এক
দুই কালি মই দুটা কথা ক্লিয়াৰলি কৰিছোঁ সেইবিলাকৰ ক্ষেত্ৰত যে 45 জনজাতি স্বাধীন হোৱাৰ আগত আমি হিন্দু নাছিলোঁ গোটেইবিলাকৰ ক্ষেত্ৰত মই ক্লিয়াৰ মেছেজটো দিছোঁ গভৰ্ণমেণ্টক একদম ষ্ট্ৰং মেছেজ কৰিছিল প্ৰকৃতিক পূজা কৰিছিল আজিও প্ৰকৃতিক পূজা আমি কৰোঁ কিন্তু এই কথাখিনি ক'বলৈ যাতে এই কথাখিনি মই ডেফিনেটলি ক'ম যে নামনি অসমৰ যিটো সংঘাত আৰু সংকট এই কথা মই আজি খোলাকৈ ক'লে ভাল হ'ব যে নিখিল ছাত্ৰ সন্থাৰ আজিও সেইটো উদ্ৰ হোৱা নাই কিন্তু নিখিল ছাত্ৰ সন্থাৰ 1988 সিদ্ধান্ত আছে তেতিয়াই কৈ থোৱা আছে অবিভক্ত গোৱালপাৰা জিলাৰ কোচ ৰাজবংশীসকলক এছটি কৰিব লাগে তেতিয়াই কোৱা আছে আজি উদ্ৰ হোৱা নাই কিন্তু যেতিয়া অভিযুক্ত গোৱালপাৰা জিলাক বাদ দি পেলাই গোটেই অসমৰ কথাখিনি আহে এই 96 কথাটো মনত পৰি যায় ক'ৰবাত সংঘাতটো আহি যায় তাৰমানে সেই প্ৰক্ৰিয়াখিনিক যদি এটা কণ্টিনিউৱাছ প্ৰচেছত যদি ৰাজবংশী বিশেষকৈ আক্ৰাচৰ নীতিমূলক যদি লৈ যায় ইয়াৰ ইতিবাচক দিশটো তাত লুকাই আছেই তাৰমানে অভিযুক্ত গোৱালপাৰা জিলাৰ কোচৰংশীসকল অভিযুক্ত গোৱালপাৰা জিলাৰ বড়োসকল অভিযুক্ত গোৱালপাৰা ৰাভাসকল অভিযুক্ত গোৱালপাৰা জিলাৰ যদি আপুনি বৰ্মনসকল অকণমান চাউথাল থানডাল মৰিয়া কাৰিয়া মুণ্ডা এই সকলক যদি এটা পলিটিকেল ৰিজাৰ্ভেশ্যনলৈকে পলিটিকেল ৰাইটছটো দিবলৈ যদি যায় তেতিয়াহ'লে লোৱাৰ অসমটো প্ৰত্যেক লেভেললৈ হ'বলৈ যাব আৰু সেইটো ইচ্ছা কৰিলে গভৰ্ণমেণ্টে কৰিব নোৱাৰো কোনো কাৰণ নাই তাত তেতিয়া বৰ্তমানৰ যিখিনি এক্সিষ্টিং ট্ৰাইবেলছ আছে তেওঁলোকে তেতিয়া বিৰোধিতা নকৰে নহয় মই কৈছোঁ নহয় অট'নমাছ কাউন্সিল কমতাপুৰ অট'নমাছ কাউন্সিলখন দিবলৈ যাওঁতে এছ টি হ'ব লগা হোৱা নাই তাৰমানে পলিটিকেল ৰিজাৰ্ভেশ্যন দিবলৈ যাওঁতে এছ টি হ'বলৈ বুলি কোনো কথা নাই সেই অট'নমাছ কাউন্সিল যে তিনিখন ক্ৰিয়েট কৰিলে কমতাপুৰ অট'নমাছ কাউন্সিল মৰাণ মটক আজি সেইখিনি যি ধৰণে কমতাপুৰ অট'নমাছ কাউন্সিল ৰাভা অট'নমাছ কাউন্সিল তেনেকৈ চলিছে ই পাৱাৰফুল নহয় সেইকাৰণে আমি 6 বিচাৰিছোঁ 14 চনৰ আগত আজিৰ বিজেপি নেতা চৰকাৰখনে তেতিয়া কিন্তু মেনিফেষ্ট কৰিছিল যে ৰাভা 6 দিম বুলি পেলাই কোৱা আছে সংগ্ৰাম আজিও চলি আছে গতিকে মোৰ আহ্বানটো থাকিব কি যে অসমখন বচাবলৈ যাওঁতে নামনি অসমখন বচাবলৈ যাওঁতে এই এক্সিষ্টিং কমিউনিকেটৰ ক্ষতি হ'বই নোৱাৰিব ট্ৰাইবেল কেইটা ক্ষতি হ'ব নোৱাৰিব আৰু নতুনকৈ যিসকল হ'ব বিচাৰিছে তেওঁলোকৰ মূল দাবীটো পলিটিকেল ৰিজাৰ্ভেশ্যন দি পেলাই যদি কাম কৰিব যায় তেতিয়াহ'লে মই ভাবোঁ ইয়াৰ সংঘাতৰ সংকট হোৱাৰ কোনো প্ৰশ্ন নাই একদম বলৱান বৰ্মন 1 মিনিট সময় আছে মোৰ কেৱল পলিটিকেল মানে ৰিজাৰ্ভেশ্যন দি কোচ ৰাজবংশীসকল সুৰক্ষিত কেতিয়াও নহয় কোচ ৰাজবংশীসকলক জনজাতিকৰণৰ যি ছিষ্টেম সেই ছিষ্টেমতে জনজাতিকৰণ দি আমাক সুৰক্ষিত কৰিব লাগে মই এটা কথা স্পষ্টকৈ কৈছোঁ আজি খিলঞ্জীয়াসকল প্ৰত্যেকটো খিলঞ্জীয়া মানুহ খিলঞ্জীয়া প্ৰত্যেকজনৰ লগত ভাই কথাৰে আমি সমস্যাবিলাক সমাধান কৰিব লাগিব আৰু যদি আমি নিজক নিচিনি যদি আমি বেলেগৰ কথা আমাৰ মাজত সমালোচনা কৰি থাকোঁ তেতিয়াহ'লে বেলেগে মই আপোনাক পোনপটীয়াকৈ সুধিছোঁ যে 25 নৱেম্বৰত যদি আপোনালোকে আশা কৰাৰ ধৰণৰ কিবা এটা আপোনালোকে উত্তৰ নাপায় বা তেনেকুৱা ইংগিত নাপায় তেতিয়া কি হ'ব এতিয়া এটা কথা হৈছে কি যোৱা 9 নৱেম্বৰ তাৰিখে আপোনালোকে দেখিবলৈ পাইছে কোচ ৰাজবংশী স্বতঃস্ফূৰ্ত ওলাই আহিছে আমাৰ এটাই কথা আমি সিদ্ধান্তই লৈছোঁ 26ৰ আগত কোচ ৰাজবংশী জনগোষ্ঠী জনজাতিকৰণ কৰিব লাগিব ইয়াত কোনো আৰু বিকল্প ব্যৱস্থা নাই তাৰ কাৰণতে কালি দীপেন বড়ো ডাঙৰে যিটো কথা কৈছে যোৱাকালিৰ সভাখন তেখেতসকলৰ এটা মানে ট্ৰেইলাৰ আছিল আমি আখৰাখন দেখাইছিলোঁ আমি এইখন চৰকাৰক বিটিআৰ ইলেকশ্যন আমি ক্ষোভ ৰাগ মনৰ মাজত জ্বলি থোৱা জুইকোৰা তাত দেখাইছোঁ সেইকাৰণে কৈছোঁ 26ৰ বিধানসভা ইলেকশ্যন আগত যদি কোচ ৰাজবংশী জনজাতিকৰণ নকৰে তেতিয়াহ'লে আমি যাক লৈ আমি সুৰক্ষিত অনুভৱ কৰিম যাক লৈ নিজৰ সমাজখন সুৰক্ষিত কৰিব পাৰিম আমি কি চিন্তা কৰিলে কি ভাৱনাৰে আমি উঠিলে আমি নিজক নিজে সুৰক্ষিত বুলি ভাবিব পাৰিম সেই ব্যৱস্থা কিন্তু নিজে আমি লোৱাৰ চেষ্টা কৰিম আৰু এইখন চৰকাৰক যদি আমাক জনজাতিকৰণ নকৰে 26ৰ আগত পৰিণতি কি হয় সেই বস্তুটো চাব লগতে এটা কথা কৈছোঁ কি ট্ৰাইবেল সংঘই আজি যিখিনি শংকা বোধ কৰি কালিৰ সভাখন অনুষ্ঠিত কৰিছিল ইয়াত এটা কথা মই ক'ব বিচাৰোঁ যোনে প্ৰতিবেদনখন প্ৰস্তুত কৰি আছে সেই মানুহজনৰ অধ্যক্ষই আছিল ৰণজ পেগু ডাঙৰীয়া তাত আপোনালোকৰ ইমান সন্দেহ কৰিব লগা নাছিল বুলি ভাবোঁ আৰু চৰকাৰক আপোনালোকে গালি নিদি বেছিভাগ আমাকে বেছি কোৱা কাৰণত আমি দুখ পাইছোঁ আৰু এই ধৰণৰ যদি পৰিৱেশটো চলি থাকে তেতিয়াহ'লে কিন্তু বড়ো ৰাভা কোচ ৰাজবংশীৰ মাজত কিন্তু সংঘাত বিশেষকৈ আহি যাব আৰু এই সংঘাতটো আমি নিবিচাৰোঁ কাৰণ তেনেকুৱা সংঘাত বহুবাৰ হৈছে মই বৰ্মন সেইটো নহওক বুলিয়েই মই কালি দিনটোৰ পিছতে আজি আপোনালোকক মই একত্ৰিত কৰিছোঁ কোনোবাই কৰিছে নাই নাজানো চৰকাৰে হয়তো তেনেকুৱা বিভাজন কৰিব বিচাৰিছিল মই কিন্তু আপোনালোকক মাতি আনি একত্ৰিত হৈ কৰিছোঁ মই সংঘাত লগাব বিচৰা নাই আপোনালোকৰ মাজত সংঘাতটো আমিও নিবিচাৰোঁ একদম সেইটোৱেই কিন্তু তাৰ কাৰণে আমি ৰেডি আছোঁ যদি নিজৰ জাতি মানে সেইটোৱে হ'ব লাগিব অধিকাৰ বিচাৰিব লাগিব কিন্তু এটা সীমাৰ ভিতৰত সকলোৱে থাকিবই লাগিব মই সংঘাত নহয় সম্প্ৰীতি আৰু সমন্বয় এটা পথ যদি মই ক'বলৈ কওঁ শেষত কি বক্তব্য দিব 1 মিনিট নাই মই স্পষ্টকৈ কৈছোঁ যে সংঘাত সংঘৰ্ষ আৰু দ্বন্দ্ব আমি বহুত দেখি আহিছোঁ আৰু এনেকুৱা হিংসা আৰু কাৰোবাৰ লগত দ্বন্দ্ব হোৱা এই পৰিৱেশটো আমি কেতিয়াও নিবিচাৰোঁ কাৰণ অসমত বহুত সংঘাত বহুত দ্বন্দ্ব বহুত সংঘৰ্ষ হৈ গ'ল আৰু ইয়াৰ ফলত
কাকবা ক্ষতি কৰিবলৈ যাওঁতে নিজ জাতিৰে ক্ষতি হৈছে তো এনেকুৱা ক্ষয় ক্ষতিৰ এতিয়া বা সংঘাত দ্বন্দ্বৰ এতিয়া পৰিৱেশ নাই যিহেতু সকলোৱে নিজৰ নিজৰ জাতি জনগোষ্ঠীৰ অধিকাৰক লৈ সক্ৰিয় আৰু অধিকাৰ পোৱাটো আমি সকলোকে বিচাৰোঁ কিন্তু মই এইটোৱে বাৰম্বাৰ কৈছোঁ যে চৰকাৰে এনেকুৱা এটা বস্তু দেখাই দিলে যে জনজাতিকৰণেহে শেষ এটা পন্থা আৰু চৰকাৰ মই যোৱাকালি স্পষ্টকৈ কৈছোঁ যে আমাৰ 22জন যি জনজাতি MLA আছে মন্ত্ৰী আছে স্পিকাৰ ডেপুটি স্পিকাৰ আছে তেওঁলোকৰো দায়িত্ব আছে আৰু অসম চৰকাৰখনে বিচৰা আৰু বৰ্তমানৰ জনজাতিসকলৰ সুৰক্ষিত ভৱিষ্যত বিচৰাসকলৰো তেওঁলোকক কেনেকৈ সমাধান কৰিব কি সূত্ৰৰে তেওঁলোকক অধিকাৰ দিব সেই কথাটো দুয়ো দলক মানে বেলেগে বেলেগে আলোচনাত মাতি পেলাই 25 তাৰিখৰ আগত তেওঁলোকে ঠিক আছে স্পষ্টকৈ ক'ব লাগে যে কি কৰিবলৈ গৈ আছে কি হ'ব হয় মই দীপেন বড়ো মই ধন্যবাদ জনাইছোঁ মোৰ সময় সৌৰাজ আজি ভিডিঅ'টো এইখিনি আছিল এইখিনিকে মই আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ ভিডিঅ'টো চাই যদি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ চাবৰ বাবে আজি এই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ আজিলৈ বাই বাই